হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল ষ্টাডি মেটেৰিয়েলছ। মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিবলগীয়া DME আছাম পুলিচ এক্সামৰ বাবে উপযোগী হোৱাকৈ ষ্ট্ৰেটেজিকে এটা নতুন ছিৰিজ আৰম্ভ কৰিছোঁ। এই ছিৰিজটো আপোনালোকে ফ'ল' কৰক। ইয়াৰ পৰা আপোনালোকে বহুতো কমন কুৱেশ্যন এক্সামত দেখিবলৈ পাব। পৰীক্ষালৈ যিহেতু বেছি দিন নাই, সেয়ে মই দিনে এটাকৈ ভিডিঅ' দিবৰ বাবে চেষ্টা কৰিছোঁ। আৰু চেনেলটো নতুন হয়, সেয়ে আপোনালোকে অলপ সঁহাৰি জনাব বুলি আশা কৰিলোঁ। চেনেলটো নতুন হ'লেও আপোনালোকে যদি অলপমান ছাপোৰ্ট কৰে, তেন্তে এক্সামৰ ওচৰলৈকে বহুতো ভাল ভাল কণ্টেণ্ট পাবলৈ সক্ষম হ'ব। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ। আজি মই লৈ অনা টপিকটো হৈছে নিকনেমছ অফ ফেমাছ পাৰ্চনেলিটিজ। এই টপিকটোৰ পৰা কেইবাবাৰো কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰ চাব। এই টপিকটোৰ পৰা কেইবাবাৰো কুৱেশ্যন আহিছে এক্সামত। প্ৰথমে মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰিছোঁ। মহাত্মা গান্ধীক কি নামে জনা যায় জানেনে আপোনালোকে? তেখেতক ফাদাৰ অফ দ্য নেশ্যন, বাপু, মহাত্মা এইবিলাক নামেৰে জনা যায়। তেখেতক ফাদাৰ অফ দ্য নেশ্যন টাইটেলটো কোনে দিছিলে আপোনালোকে জানেনে বাৰু? ফাদাৰ অফ দ্য নেশ্যন টাইটেলটো দিছিলে তেখেতক সুভাষ চন্দ্ৰ বসুৱে। আৰু সুভাষ চন্দ্ৰ বসুক নেতাজী টাইটেলটো দিছিলে মহাত্মা গান্ধীয়ে। আৰু মহাত্মা গান্ধীক মহাত্মা টাইটেলটো দিছিলে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। আকৌ ৰবীন্দ্ৰনাথ ঠাকুৰকো কবিগুৰু টাইটেলটো দিছিলে মহাত্মা গান্ধীয়ে। আৰু মহাত্মা গান্ধীৰ জন্ম 2 অক্টোবৰ 1869। সেইকাৰণে 2 অক্টোবৰত নন ভায়লেঞ্চ ডে হিচাপে উদযাপন কৰা হয়। সেইবিলাক আপোনালোকে জানেনে? তাৰপিছত হৈছে মহাত্মা গান্ধী অসমলৈ কেইবাৰ আহিছিল বাৰু? মহাত্মা গান্ধী অসমলৈ আহিছিল 4 বাৰ, আৰু প্ৰথমবাৰ আহিছিল 1921 চনত। আৰু মহাত্মা গান্ধী চাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিল 9 জানুৱাৰী 1915 চনত। সেয়েহে 9 জানুৱাৰী দিনটো প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়। মহাত্মা গান্ধীয়ে এই ভাৰত ত্যাগ আন্দোলনৰ সময়তে ডু অৰ ডাই শ্লোগানটো দিছিলে। এইটো কেইবাবাৰো অহা দেখিবলৈ পোৱা গৈছে। আপোনালোকে এইবোৰ নোট ডাউন কৰি থ'ব। ভাৰত ত্যাগ আন্দোলন হৈছিলে 1942। তাৰপিছত আইন অমান্য আন্দোলন হৈছিলে 1930। আৰু অসহযোগ আন্দোলন হৈছিলে 1920-21 সিমানমানত। তাৰপিছত চৌৰি চৌৰা ঘটনাৰ কাৰণে অসহযোগ আন্দোলনটো মহাত্মা গান্ধীয়ে বন্ধ কৰি দিছিলে। এইবিলাক কুৱেশ্যন আপোনালোকে চাই থ'ব। এইবোৰ প্ৰিভিয়াছ ইয়েৰত আহি গৈছে এইবোৰ। তাৰপিছত 2 নম্বৰতে হৈছে লাল বাহাদুৰ শাস্ত্ৰী, যাক মেন অফ পিচ নামেৰে জনা যায়। লাল বাহাদুৰ শাস্ত্ৰী হৈছে আমাৰ ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী। তেখেতক শান্তিৰ পুৰুষ হিচাপে জনা যায়। 3 নম্বৰতে হৈছে দাদাভাই নৰজী, যাক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া নামেৰে জনা যায়। এইবিলাক চাই থ'ব। 4 নম্বৰত আছে খান আব্দুল গফৰ খান, যাক ফ্ৰণ্টিয়াৰ গান্ধী, বাদশ্বাহ খান ইত্যাদি নামেৰে জনা যায়। আৰু খান আব্দুল গফৰ খান হৈছে প্ৰথমজন বিদেশী ব্যক্তি, যাক ভাৰতৰত্ন উপাধিটো প্ৰদান কৰা হৈছিল তেখেতক প্ৰথমবাৰ কাৰণে। খান আব্দুল গফৰ খানে মহাত্মা গান্ধীক বহুত ফ'ল' কৰিছিল, সেয়ে তেখেতক ফ্ৰণ্টিয়াৰ গান্ধী বা সীমান্ত গান্ধী নামেৰে জনা যায়। এই কুৱেশ্যনটো কেইবাবাৰো আহিছে এক্সামত দেই। এইটো আপোনালোকে চাই থ'ব। এইটো চাই থ'ব। মই যিখিনি পাৰোঁ ইম্পৰ্টেণ্টখিনিয়ে লৈছোঁ গোটেইখিনি। হ'লেও তাৰ মাজতে যিখিনি মষ্ট ইম্পৰ্টেণ্ট সেইখিনি মই আপোনালোকক মাৰ্ক কৰি দিম। সেইখিনি আপোনালোকে চাই ল'ব। মই এতিয়ালৈকে কৰোৱা গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। আৰু এটা মোক ক'ব থাকি গ'ল, মহাত্মা গান্ধীৰ পলিটিকেল গুৰু আছিল গোপাল কৃষ্ণ গোখলে। তাৰপিছত হৈছে ৰবীন্দ্ৰনাথ টেগোৰ, তেখেতক বিশ্বকবি, কবিগুৰু নামেৰে জনা যায়। মই কবিগুৰুটো ক'লোৱেই কোনে দিছিলে টাইটেলটো তেখেতক। তাৰপিছত আহিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায়, যাক সাহিত্য সম্ৰাট নামেৰে জনা যায়। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে লিখা গ্ৰন্থখন কি আছিলে বাৰু? সেইখন হৈছে আনন্দ মঠ, য'ৰ পৰা বন্দে মাতৰম গীতটি তুলি অনা হৈছে। তাৰপিছত চাণক্যক মেকিয়াভেলি অফ ইণ্ডিয়া নামেৰে জনা যায়। লৰ্ড ৰিপনক জনা যায় ফাদাৰ অফ দ্য লোকেল চেল্ফ গভৰ্ণমেণ্ট নামেৰে জনা যায়। তাৰপিছত হৈছে ৰাজেন্দ্ৰ প্ৰসাদক দেশ ৰত্ন, অজাতশত্ৰু নামেৰে জনা যায়। ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আছিল। আৰু ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যন এছেম্বলিৰ পাৰ্মানেণ্ট প্ৰেছিডেণ্ট আছিল। আৰু তেখেতে লিখা গ্ৰন্থখন হৈছে ইণ্ডিয়া ডিভাইডেড। এই অজাতশত্ৰুটো ইম্পৰ্টেণ্ট দেই তেখেতক লৈ। আৰু আমাৰ কনষ্টিটিউশ্যন এছেম্বলিৰ যিজন অস্থায়ী প্ৰেছিডেণ্ট আছিলে, তেখেত কোন আছিলে বাৰু? তেখেত আছিল শচীদানন্দ সিনহা।
10 নম্বৰত আছে মাদাৰ টেৰেছা। তেখেতক চেইণ্ট অফ দ্য গাটাৰ্ছ নামেৰে জনা যায়। মাদাৰ টেৰেছাই যাৰ ঘৰ বাৰী নোহোৱা আৰু ৰাস্তাৰ কিনাৰত থকা বহুতো দুখীয়া মানুহক সহায় কৰিছিল। তেখেতৰ লাইফটো মানে সেইসকল মানুহক সহায় কৰোঁতে পাৰ হৈছিল। সেয়েহে তেখেতক চেইণ্ট অফ দ্য গাটাৰ্ছ নামেৰে জনা যায়। 11 নম্বৰত আছে চিত্তৰঞ্জন দাস, যাক দেশবন্ধু নামেৰে জনা যায়। চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৱে মিলি এটা পাৰ্টি গঠন কৰিছিল। সেইটো যোৱাবাৰ ADRE এক্সামত আহি গৈছে। সেই পাৰ্টিটো হৈছে স্বৰাজ পাৰ্টি। তাৰপিছত শ্বেইখ মুজিবুৰ ৰহমান, যাক বংগবন্ধু নামেৰে জনা যায়। শ্বেইখ মুজিবুৰ ৰহমান হৈছে বাংলাদেশৰ প্ৰথমজন প্ৰেছিডেণ্ট। তেখেতে বাংলাদেশখন গঠন হোৱাত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সেয়েহে পিছলৈ গৈ তেখেত বাংলাদেশৰ প্ৰথমজন প্ৰেছিডেণ্ট হ'বলৈ সক্ষম হয়। তাৰপিছত 13 নম্বৰত আছে আচাৰ্য নাগাৰ্জুনা, যাক আইনষ্টাইন অফ ইণ্ডিয়া নামেৰে জনা যায়। 14 নম্বৰত আছে সিদ্ধাৰ্থ গৌতম, যাক লাইট অফ এছিয়া নামেৰে জনা যায়। গৌতম বুদ্ধই বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিছিল বা প্ৰৱৰ্তক। 15 নম্বৰত আছে ধ্যান চান্দ, যাক হকীৰ যাদুকৰ বুলি কোৱা হয়। তেখেত এজন হকীৰ বহুত এক্সিলেণ্ট প্লেয়াৰ আছিল ধ্যান চান্দ। ধ্যান চান্দৰ লগত ৰিলেটেড মই এটা আপোনালোকক ইণ্টাৰেষ্টিং ফেক্ট ক'বলৈ গৈ আছোঁ। ধ্যান চান্দ এনেকুৱা এজন হকী প্লেয়াৰ আছিল, মানে এবাৰ এখন মেটছত তেখেতে এটাও গ'ল কৰিব পৰা নাছিল। তেতিয়া তেখেতৰ লগৰ যিজন প্লেয়াৰ এজনে আহি মানে তেখেতৰ ওচৰত ক'লে, কি হ'ল আজি এটাও গ'ল কৰিব পৰা নাই যে বুলি। তেতিয়া ধ্যান চান্দে ক'লে, আজিতো মই এটা গ'ল কৰিব পৰা নাই, এই পিছখনৰ চাগে জোখ মাখত কিবা এটা গণ্ডগোল হৈ আছে। তেতিয়া তেখেতৰ কথা শুনি বাকীবোৰে হাঁহিব ধৰিলে। ইমান ডাঙৰ এখন খেল পাতিছে যিহেতু এখন ফিল্ডত, সেইকাৰণে জোখ মাখৰ খেলি মেলি হোৱাটো একো প্ৰশ্নই নুঠে। কিন্তু যেতিয়া ধ্যান চান্দে ক'লে ফিল্ডখন জুখিবৰ কাৰণে ক'লে, যেতিয়া পিছত ফিল্ডখন জোখা গ'ল, সঁচাকৈ ধ্যান চান্দৰ কথা মতেই ফিল্ডখনত জোখ মাখত অলপ কম বেছি পোৱা গ'ল। তেন্তে ভাবি চাওক তেখেত এজন কিমান ডাঙৰ প্লেয়াৰ আছিল হকীৰ। এইটো মষ্ট ইম্পৰ্টেণ্ট। 16 নম্বৰত আছে ধুন্দিৰাজ গোবিন্দ ফাল্কে বা দাদা চাহেব ফাল্কে। তেখেতক ফাদাৰ অফ ইণ্ডিয়া চিনেমা বুলি জনা যায়। আমাৰ ভাৰতীয় চিনেমাৰ প্ৰথমখন চিনেমা হৈছে ৰাজা হৰিশ্চন্দ্ৰ। এইটো ইম্পৰ্টেণ্ট। 17 নম্বৰত লতা মংগেশকাৰ, তেখেতক নাইটেংগেল অফ বলিউড নামেৰে জনা যায়। 18 নম্বৰত আছে ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীক আইৰণ লেডি অফ ইণ্ডিয়া বা প্ৰিয়দৰ্শিনী নামেৰে জনা যায়। ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথমজন আৰু একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী আৰু ভাৰত ৰত্ন পোৱা প্ৰথমগৰাকী মহিলা ইন্দিৰা গান্ধী। তাৰপিছত 19 নম্বৰ হৈছে সৰোজিনী নাইডু, তেখেতক নাইটেংগেল অফ ইণ্ডিয়া নামেৰে জনা যায়। সৰোজিনী নাইডু হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। তেখেতে 1925 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিত্ব কৰিছিল। এইটো ইম্পৰ্টেণ্ট। তাৰপিছত 20 নম্বৰত আছে জয়প্ৰকাশ নাৰায়ণ, তেখেতক লোকনায়ক হিচাপে জনা যায়। 21 নম্বৰত আছে লালা লাজপত ৰায়, যাক পাঞ্জাৱ কেশৰী বা লায়ন অফ পাঞ্জাৱ নামেৰে জনা যায়। 22 নম্বৰত আছে টিপু চুলতান, যাক টাইগাৰ অফ মাইচুৰ নামেৰে জনা যায়। এইটো আহিছে এবাৰ ADREত আহি গৈছে। তাৰপিছত 23 নম্বৰত আছে শচীন তেণ্ডুলকাৰ, যাক লিটল মাষ্টাৰ বা মাষ্টাৰ ব্লাষ্টাৰ নামেৰে জনা যায়। আৰু ভাৰতৰত্ন বঁটা পোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তিজনেই হৈছে শচীন তেণ্ডুলকাৰ। 24 নম্বৰত আছে মিলখা সিং, যাক ফ্লাইং শিখ নামেৰে জনা যায়। 25 নম্বৰত আছে সৌৰভ গাংগুলী, যাক প্ৰিন্স অফ কলকাতা নামেৰে জনা যায়। আৰু সৌৰভ গাংগুলীয়ে লিখা গ্ৰন্থখন হৈছে ওৱান চেঞ্চুৰী ইজ নট ইনাফ। 26 নম্বৰত আছে কপিল দেৱ, যাক হাৰিয়ানা হাৰিকেন নামেৰে জনা যায়। ভাৰতে যেতিয়া প্ৰথমবাৰ বিশ্বকাপ জিকিছিল 1983, তেতিয়া আমাৰ ভাৰতীয় টীমৰ কেপ্টেইন আছিল কপিল দেৱ। তাৰপিছত 27 নম্বৰত আছে অমীৰ খুশ্ৰু, যাক ভইচ অফ ইণ্ডিয়া বা পেৰট অফ ইণ্ডিয়া নামেৰে জনা যায়। 28 নম্বৰত আছে কালিদাস, যাক শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া নামেৰে জনা যায়। কালিদাসে লিখা গ্ৰন্থসমূহ হৈছে কুমাৰ সম্ভৱম, তাৰপিছত ৰঘুবংশম, মেঘদূত, মালবিকাগ্নিমিত্ৰ। এই গ্ৰন্থবিলাক কালিদাসৰ অতি ইম্পৰ্টেণ্ট হয়। এইবিলাক গ্ৰন্থ আহি থাকে কুৱেশ্যন এক্সামত, আপোনালোকে এইবোৰ এবাৰ চাই থ'ব। এইটোতো ইম্পৰ্টেণ্টেই। তাৰপিছত 29 নম্বৰত আছে চৰ্দাৰ বল্লভভাই পেটেল, যাক আইৰণ মেন অফ ইণ্ডিয়া বা বিছমাৰ্ক অফ ইণ্ডিয়া নামেৰে জনা যায়। আমাৰ ভাৰতৰ
প্ৰথমগৰাকী ডেপুটি প্ৰাইম মিনিষ্টাৰ হৈছিলে চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক চৰ্দাৰ টাইটেলটো আচলতে বৰ্ডলি সত্যাগ্ৰহৰ পিছত মহাত্মা গান্ধীয়ে দিয়া বুলি ক'ব পাৰি। আচলতে বৰ্ডলি সত্যাগ্ৰহত চৰ্দাৰ বল্লভভাই পেটেলে যিদৰে আগভাগ লৈছিলে, সেই সত্যাগ্ৰহৰ পিছতেই তাৰ মহিলাসকলে তেখেতক চৰ্দাৰ টাইটেলটো দিছিল, কিন্তু এই টাইটেলটো ফেমাছ কৰিছিল মহাত্মা গান্ধীয়ে। 30 নম্বৰত আছে PT ঊষা, যাক পায়ৰী এক্সপ্ৰেছ উৰাণ পৰী বা গল্ডেন গাৰ্ল নামে জনা যায়। এই গল্ডেন গাৰ্লটো ৰিপৰ্টে হয়। 31 নম্বৰত আছে অটো ভান বিছমাৰ্ক, যাক মেন অফ ব্লাড এণ্ড মেন অফ আইৰণ নামে জনা যায়। 32 নম্বৰত আছে ফ্লৰেন্স নাইটিংগেল, যাক লেডি উইথ দ্য লেম্প নামে জনা যায়। এইটো DSSত আহি গৈছে। 3 নম্বৰত আছে হিউৱেন চাং, যাক প্ৰিন্স অফ পিলগ্ৰিমছ নামে জনা যায়। আৰু লাষ্ট 34 সমুদ্ৰগুপ্ত, যাক নেপোলিয়ন অফ ইণ্ডিয়া নামে জনা যায়। চ' এইখিনি আছিলে। আপোনালোকে ইমানখিনি চালেই হৈ যাব এক্সামৰ কাৰণে। ইয়াতকৈ বেছি আৰু চাব নালাগে। ইয়াৰ পৰাই আপোনালোকৰ কমন পৰিব। প্ৰিভিয়াছ ইয়েৰত অহা কেইবাটাও কুৱেশ্যন মই ইয়াত লৈ লৈছোঁ, আৰু আহিবলগীয়া এক্সামত বাবে ইম্পৰ্টেণ্ট হোৱাকৈ মই কেইবাটাও কুৱেশ্যন ইয়াত লৈ লৈছোঁ। ঠিক আছে তেন্তে আজিলৈ ইমানেই। আকৌ নেক্সট ভিডিঅ' আপোনালোকক লগ পাম। থেংক ইউ।